হেল্ল' এভৰিৱান, পিছবেলা সময়কণ বহুত বেছি ভোক লগাৰ কাৰণে বোলো বৰ ধুনীয়া স্পেচিয়েল বস্তু এটা মানে আপোনালোককো দেখাওঁচোন। আৰু এই দিনকেইটা যে পিছবেলা সময়কণ বহুত বেছি ভোক লাগে ন, সেইবাবে এয়া দেখিছে মই আটা লৈ লৈছোঁ আৰু ইয়াতে বিলাহী পেষ্ট কৰি দিছোঁ আৰু পিঁয়াজ দিছোঁ আৰু নৰসিংহ পাত দিছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে মিঠাতেল দিলোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে পকৰি দিলোঁ। এই প্ৰথমটো বনাইছিলোঁ দেখিছে কিবা পানী পিঠা নিচিনাই হ'ল, বহুত দিনৰ মূৰত বনাইছোঁ। সেইটোপা এইবাৰ বোলো নাই সৰু সৰুকৈ বনাম, সেই বুলি ভাবি এয়া সৰু সৰুকৈ বনাইছোঁ। আৰু এয়া দেখিছে লগালগ দিছোঁহে, অলপমান দেৰি পিছতে ৰঙা ৰঙা হৈ আহিছে। তাৰপিছতে মই এইটো বোলো চাইছোঁ এইটো কি হ'ল আৰু পকৰি নিচিনাই হ'লনে। আপোনালোকে দেখি নাহিব দেই, প্ৰথমটো মোৰ কেলৈ জানো বেয়া হয়, ৰুটি বনালেও মানে এনেকুৱা হৈ যায়, প্ৰথমটো বহুত বেছি বেয়া হয়, তেৰা বেকা হ'ব পাৰে, মানে পূৰা বেকা বেকি হৈ যায়, তাৰ পিছৰকেইটাহে গোল গোল হয়। এনেকুৱা আছেই আৰু চাবচোন, প্ৰথমটো বেয়াই হয় মানে। তাৰপাছতে এয়া দেখিছে মই ধুনীয়াকৈ লৰাই মেলি দিলোঁ আৰু সন্ধিয়া সময়ত মাহঁতে চাহ খাবৰ কাৰণে বহি আছে। ইফালে মোৰ হোৱা নাইকিয়া এতিয়ালৈকে পকৰি, আৰু দিনতে বোলো আজি ভাবিছিলোঁ বনাম বুলি, সেইবাবে এয়া সন্ধিয়া সময়কণ দেখিছে মই পকৰি বনাইছোঁ। আৰু এইফালে মই মানুহজনীক অলপমান দেখাই দিছোঁ কিমান কষ্ট কৰিছোঁ দেখিছে চবেই খাবৰ কাৰণে। তাৰপিছতে এয়া মই পকৰি বনাই মেলি হৈ গ'লে, তাৰপিছতে আমাৰ নবৌয়ে সকলোকে চাহ দি ল'লে। চাহ দিয়াৰ পাছতে বোলো নাই মই খাই লওঁ, মোৰ ভাগতে দেখিছে এয়া কি পকৰি বনাইছিলোঁ দেখোন পানী পিঠা খাবলৈ পালোঁ। এই লাষ্টৰ ৰান্ধনীজনী এনেকুৱাই হয় চাবচোন, মোৰ পকৰি বনাই আমনি লাগি গ'ল। সেইটোপা যিখিনি মানে আটা বাচিছিলে তাৰপিছতে এনেকৈ বনাই পেলাই খাওঁ আৰু মুঠতে।